अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुह। नहमदुहु नुसल्ली अला रसूलिल करीम अम्मा बाद। औज़ु बिल्लाहि मिनश शैतानिर रजीम बिस्मिल्लाहिर रहमानिर रहीम। मैं আগৰ ভিডিঅ'ত আপোনালোকক ল'ৰা সন্তানটোৰ প্ৰতি মাক বাপেকৰ দায়িত্বৰ ওপৰত ক'বলৈ যাওঁতে কৈছিলোঁ যে চিৰিকৰ কথা। আমি ল'ৰা ছোৱালীক সৰুৰে পৰা চিৰিকৰ পৰা বচাব লাগিব। চিৰিক এনেকুৱা এটা গুনাহ, বহুত ডাঙৰ গুনাহ হয়। ইন্নাহু চিৰকা লা জুলমুন আজিম। চিৰিক ভয়ংকৰ গুনাহ। উদাহৰণস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ, আমি যি সন্তান প্ৰসৱ হোৱা সন্তানৰ অলপ দিনৰ হ'লে আৰু এটা সময়লৈকে ঘৰত মাকে আইতাকে নানীয়েকে গা পা ধোৱাৰ পিছত কপালত ডাঙৰকৈ এটা ফুট দিয়ে। এই ফুট দিয়াটো তেওঁলোকে ভাবে যে এইটো নজৰ বন, অৰ্থাৎ নজৰ নালাগিবৰ কাৰণে দিয়া ফুট। কিন্তু আচলতে কথাটো হৈছে নজৰ বন্ধৰ কাৰণে দিয়া ফুটটো আমি নজৰাৰ কাৰণে ই এটা চিৰিক হয়। ই এনেকুৱা গুনাহ, কবিৰা গুনাহ, যি গুনাহ তওবা নকৰিলে মাফ নহয়। এইবিলাকৰ পৰা আমি বাচিবলৈ চেষ্টা কৰিব লাগিব, বাচিব লাগিব। ল'ৰা ছোৱালীক আমি শিক্ষা দিব লাগিব আৰু নিজেও এই বিষয়ে জানিব লাগিব, যাতে আমি চিৰিকৰ পৰা বাচিব পাৰোঁ। দ্বিতীয়তে হ'ল আমি জনা উচিত যে আল্লাহে সকলো কৰ্মৰ বিচাৰ কৰিব। ই সৰু হওক ডাঙৰ হওক, ই সকলো কৰ্মৰ বিচাৰ আল্লাহে আমাৰ পৰা ল'ব। আল্লাহে আমাক সূৰা লুকমানত এই বিষয়ে কৈছে। লুকমান আলাইহিছ ছালামে তেওঁৰ নিজৰ পুতেকক উপদেশ দিয়াৰ সময়ত কৈছিলে, ইয়া বুনায়া ইন্নাহা ইনতাকু মিসকালা হাব্বাতিন মিন খাৰদালিন ফাতাকুন ফি সাখৰাতিন আও ফিস সামাৱাতি আও ফিল আৰদি ইয়াতি বিহাল্লাহ ইন্নাল্লাহা লতীফুন খাবীৰ। কৈছিলে, সেই কলিজাৰ টুকুৰা, সেই নয়নমণি, সেই জানৰ টুকুৰা, যদি কোনো কৰ্ম, বেয়া কৰ্ম হওক ভাল কৰ্ম হওক, ওজন এটা সৰিয়হ গুটিৰ সমানো যদি হয়, তাক যদি পৰ্বতৰ গুহাত বা আকাশৰ ওপৰত বা মাটিৰ তলত যদি তাক লুকুৱাই ৰাখিব বিচাৰে, আল্লাহে তাক বিচাৰি উলিয়াব। কাৰণ আল্লাহ সূক্ষ্মদৰ্শী, আল্লাহ সৰ্বজনী। সৰিয়হ গুটিৰ সমান ভাল কাম কৰক বা বেয়া কাম কৰক, ইভেন ইফ এ ডিড ৱেৰ দ্য ৱেইট অফ এ মাষ্টাৰ্ড সিড, be it hidden in a rock or in the heavens and or the earth, God will bring it forth. আমি যি দেখা নাই সেই বস্তু আল্লাহে দেখিছে। আমি যি শুনা নাই সেই বস্তু আল্লাহে শুনিছে। গতিকে আল্লাহৰ চকুৰ পৰা আমি কোনো বাচিব নোৱাৰোঁ। আল্লাহ আমাৰ চকুৰ ওপৰত, আল্লাহৰ চকু, আল্লাহৰ চকুৰ আৰু আমাৰ চকুৰ সমান হ'ব নোৱাৰে। সেইকাৰণে আমি সৰু বয়সৰ পৰা আমাৰ সতি সন্ততিসকলক, ল'ৰা ছোৱালীসকলক ডে অফ একাউণ্টেবিলিটি কথা মনত ভৰাই দিব লাগে। আমি এদিন বিচাৰৰ সন্মুখীন হ'ব লাগিব, আমি একাউণ্টেবিলিটি হ'ব লাগিব, জবাবদিহি হ'ব লাগিব এই বিষয়ে। চাওক, ল'ৰা ছোৱালী যেতিয়া স্কুলত পঢ়ে, প্ৰাথমিক স্কুলত পঢ়ে, তেতিয়া বহুত ল'ৰা ছোৱালীয়ে অন্য তেওঁৰ লগৰীয়াৰ পৰা কিতাপ পত্ৰ, বহী, কলম, পেঞ্চিল মনে মনে লৈ আনে।
মনে মনে অনা বস্তুবিলাকে হ'ল চুৰ কৰা। এই ধৰণে যদি অভ্যাসবিলাক হয় তেতিয়াহ'লে সি ডাঙৰ হ'লে চুৰ অভ্যাস হোৱাত চান্স থাকে, চুৰ হ'ব পাৰে। আৰু লগতে আমি ক'ব লাগিব যে ৰাস্তাত পৰি থকা চকচকীয়া ৫০০ টকীয়া নোটখন পালেও আমি যাতে উঠাই নলওঁ। আমি এইটো চিঞৰ-বাখৰ কৰিব নালাগে, কাৰ পৰি গ'ল, কাৰ হয়, এইবিলাকো চিঞৰ-বাখৰ নকৰি সেই ঠাইৰ পৰা আমি আঁতৰি যোৱাই ভাল। লগতে কাৰোবাৰ বাৰীৰ পকা আম, ৰবাব টেঙা, কমলা টেঙা, মাটি কঁঠাল এইবিলাক চুৰ কৰি আনি খোৱাৰ অভ্যাসৰ প্ৰৱণতা এটাও আমাৰ ল'ৰা ছোৱালীৰ মাজত দেখা পোৱা যায়, গঢ়ি উঠে। এইবিলাকৰ বাধা দিব লাগিব। যদি আমি সৰুৰ পৰাই এইবিলাকক বাধা দিওঁ তেতিয়াহ'লে যেতিয়া ডাঙৰ হ'ব উপাৰ্জনৰ পথ তেওঁলোকৰ সন্মুখত আহি পৰিব, সেই উপাৰ্জনৰ পথ লোৱাৰ সময়ত তেওঁলোকে কেতিয়াও চাকৰিয়াল হওক, ঠিকাদাৰ হওক, যি ব্যৱসায় নকৰক, কেতিয়াও কি কৰিব, ৰড, ইটা, বালি, চিমেণ্ট এইবিলাক নেখাব। আমি এতিয়া দেখোঁ ব্ৰিজত হওক, বিল্ডিঙত হওক, যিবিলাক ৰড চিমেণ্ট এইবিলাক নাইকিয়া হৈ যায়, খাই দিয়ে সিহঁতি। সেইকাৰণে আমি কি কৰিব লাগিব, যদি সৰুৰ পৰাই অভ্যাস শিকাই দিওঁ, অভ্যাসবিলাক যদি আমি প্ৰকট কৰি তোলোঁ তেতিয়াহ'লে সিহঁতে ডাঙৰ হোৱাৰ পিছত সেইবিলাকৰ পৰা আঁতৰি থাকিব। বৰ্তমান সময়ত আমি দেখিছোঁ চৰকাৰে কোটি কোটি টকা জনকল্যাণৰ কাৰণে খৰচ কৰে, অৰ্থনীতি উন্নতিৰ কাৰণে খৰচ কৰে, মানুহৰ সুবিধাৰ কাৰণে খৰচ কৰে, শিক্ষাৰ কাৰণে কৰে, চিকিৎসাৰ কাৰণে কৰে, এইটো মৌলিক দায়িত্বৰ ভিতৰত পৰে। কিন্তু এচাম মানুহ এনেকুৱা আছে যি আত্মসাৎ কৰে, জনমুখী কল্যাণৰ কামত বাধা জন্মায় আৰু বহুতো প্ৰয়োজনীয় অভাৱগ্ৰস্ত মানুহে তাৰ পৰা সেইবিলাকৰ পৰা বঞ্চিত হৈ যাবলগীয়া হয়। আমি মনত ৰখা উচিত, ইন্নাল্লাহ লতীফুন খবীৰ, আল্লাহ সূক্ষ্মদৰ্শী, আল্লাহ সৰ্বজ্ঞানী। সৰুকালৰ পৰাই যদি এনেকৈ শিক্ষাটো দিয়া যায়, এনেকৈ যদি শিক্ষাটো লয়, তেতিয়াহ'লে কাল হাছৰৰ দিনা আল্লাই তেওঁ ছুপ্ৰিম কোৰ্টৰ কাঠগড়াত বহুৱাই যি জবাবদিহি কৰিব, সেই জবাবদিহিৰ সময়ত তেওঁ বাচি যাব। আৰু যদি সেই জবাবদিহিত তেওঁ বাচিব নোৱাৰে তেতিয়াহ'লে বেয়াৰ পৰিণতি অতি ভয়ংকৰ। তাৰ বাবে ৰাখিছে আল্লাই দোজখৰ শাস্তি। তেতিয়াহ'লে আমি দেখিলোঁ যে প্ৰথম কথা হ'ল আমি চিৰ্কৰ পৰা বাচিব লাগিব। দ্বিতীয়তে দেখিলোঁ যে সকলো কামৰ বিচাৰ আল্লাই কৰিব, আল্লাহৰ ভয় কৰিব লাগিব। ভয়ৰ তাকুৱাৰ ইনষ্টল আমি সিহঁতৰ মাজত ভৰাই দিব লাগিব, যাতে সময়ত সিহঁতে আদৰ্শ সন্তান হিচাপে গঢ়ি ল'ব পাৰে আৰু আল্লাহৰ আৰু সমাজৰ সকলো মানুহৰ প্ৰিয় পাত্ৰ সন্তান হ'ব পাৰে। তৃতীয়তে হ'ল আল্লাহৰ প্ৰতি থকা আমাৰ যি দায়িত্ব তাক পূৰ্ণ কৰা। লুকমান আলাইহিছ ইছলামে তেওঁৰ পুতেকক উপদেশ দি কৈছিলে, ইয়া বুনাইয়া আকিমিছ ছলাতা আমৰু বিল মাৰুফ আনহা আনিল মুনকাৰ আসবিৰ আলা মা আসাবাক ইন্না জালিকা মিন আজমিল উমুৰ। ইয়াত কৈছে, O my dear son, establish prayer, encourage what is good and forbid what is bad, and endure patiently whatever befalls you. Surely this is resolved to aspire to.
কৈছে সেই মোৰ সন্তান নামাজ প্ৰতিষ্ঠা কৰা, establish your prayer, establish prayer. আকিমিছ চালাত, চালাত আৰবী শব্দ, ইয়াৰ অৰ্থ হ'ল নামাজ, নামাজ প্ৰতিষ্ঠা কৰা, নামাজৰ আদেশ দিয়া। আমি যদি আল্লাহ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিছৰ যোগেদি কৈছে যে ল'ৰা ছোৱালীক আমি 7 বছৰ বয়স হোৱাৰ লগে লগে নামাজৰ আদেশ কৰিব লাগে, হাতত ধৰি মছজিদলৈ নিবলৈ আৰম্ভ কৰিব লাগে। মছজিদলৈ এনেকৈ যাওঁতে বহুত চূৰা ইমামৰ মুখে মুখে সিহঁতে মুখস্থ কৰি ল'ব পাৰে, আৰু 10 বছৰ হোৱালৈকে সি পক্কা নামাজী হৈ যায়। কিন্তু আল্লাহ ৰছুলে কৈছে যে 10 বছৰ যদি নামাজত নাযায় তেতিয়াহ'লে তাক খং কৰিব কৈছে, প্ৰহাৰ কৰিব কৈছে, শাস্তি দিব কৈছে। কিয়? ইন্নাছ সালাতা তানহা আনিল মুনকাৰ। যদি সমাজত যিবিলাক আমি অন্যায় দেখিছোঁ, অবিচাৰ চলি আছে, যিবিলাক বেয়া কাম চলি আছে, বিভিন্ন ধৰণৰ বেয়া কাম সমাজত আমাৰ সমাজবিলাকত দেখা যায়, আল্লাহ তেতিয়া কি কৰিব? সেই বেয়া কামৰ পৰা সিহঁতক বিৰত ৰাখিব। কিন্তু আমাৰ বহুত মাক বাপেকে কয় যে ল'ৰাটো বহুত আদৰৰ, সি বহুত কষ্ট হয় তাৰ, পুৱা 7 বজাৰ লগে লগে স্কুলত যাব লাগে, স্কুলৰ শিক্ষা ল'ব লাগে, সেইকাৰণে আদৰৰ সন্তানটোক শোৱাৰ পৰা উঠাব নোখোজে। কিন্তু যদি আপোনালোকে অলপ সময়ৰ কাৰণে চিন্তা কৰি চায়, সেই সময়ত যদি ভূমিকম্প আহে তেতিয়া কি কৰিব? আদৰৰ সন্তানটোকতো এৰি নিদিয়ে। যদি কেনেবাকৈ সেই সময়ত ঘৰটোত জুই লাগে তেতিয়া কি কৰিব? তেতিয়াতো ল'ৰাটোক আপুনি জগাব, উঠাব, টানি লৈ যাব। গতিকে আমাৰ দুনিয়াৰ জুইৰ পৰা বচাবৰ কাৰণে আমি চেষ্টা কৰা আমাৰ এটা অভ্যাস আছে, আমাৰ এইটো হয়, আমি কৰোঁ সেইটো কাম। কিন্তু দুজখৰ জুইৰ পৰা বচোৱাৰ কাৰণে আমি গুৰুত্ব নিদিওঁ। আমি বেছি বেছি গুৰুত্ব দিব লাগে আমাৰ সন্তানক, আমাৰ ল'ৰা ছোৱালীক, যাতে ফজৰৰ নামাজৰ সময়ত উঠাব পাৰোঁ। কাজেই আল্লাহ ৰছুলে কৈছে 2 ওয়াক্ত নামাজ মুনাফিকসকলৰ কাৰণে বহুত কষ্টকৰ, পঢ়াটো বহুত কষ্টকৰ। এক হ'ল ইশাৰ নামাজ, দ্বিতীয়তে হ'ল ফজৰৰ নামাজ। এই 2 ওয়াক্ত নামাজ মুনাফিকসকলৰ কাৰণে আদায় কৰা অতি কষ্টকৰ। তেতিয়াহ'লে আমি আমাৰ সন্তানক কি সৰুৰে পৰা মুনাফিক বনাম নেকি? যাতে সিহঁতে ডাঙৰ হ'লে মন গ'লে পঢ়িব, 1 ওয়াক্ত, মন গ'লে পঢ়িব 2 ওয়াক্ত, মন গ'লে 3 ওয়াক্ত, মন গ'লে 4 ওয়াক্ত, মন গ'লে 5 ওয়াক্ত, নহ'লে 9 ওয়াক্ত, জুম্মাৰ দিন নহ'লে ঈদৰ দিন, 2 ঈদৰ দিন। এই মনোভাৱ, এই মনোবৃত্তিটো আমি ত্যাগ কৰিব লাগিব। কাজেই আমাৰ দায়িত্ব হ'ল, যদি আমি 7 বছৰত আদেশ দি হাতত ধৰি মছজিদলৈ লৈ যাওঁ, তেতিয়া 10 বছৰ বয়সত সি পাক্কা নামাজী হৈ যাব। ওয়ামাৰু বিমা'ৰুফি আনহা আনিল মুনকার। Encourage what is good and forbid what is evil. সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ নিৰ্দেশ কৰা। আবেলি সময়ত নিজেই ল'ৰা ছোৱালীয়ে খেলা ধূলা এৰি মছজিদলৈ যোৱা ভাল কথা, কিন্তু মনত ৰাখিব লাগিব যে অকলে নামাজী হ'লে নহ'ব, তেওঁৰ লগৰ ল'ৰাবিলাককো দাৱত দিব লাগিব।
ব'ল আমি সকলোৱে যাওঁ, সকলোৱে নামাজ পঢ়োঁ, আমি ক'ব লাগিব। অকলে আমি 12 তসবিহ মাৰি জিকিৰ আজকাৰ কৰি অলিয়া হোৱাৰ কথা ভাবিব নালাগিব। আমি চাব লাগিব যে আমাৰ সমাজত সকলোৱে যাতে অলিয়া হৈ যায়, সকলো যাতে নামাজ হৈ যায়, সকলো যাতে ৰোজাদাৰ হৈ যায়। এইটো আমাৰ দায়িত্ব হয়, এইটো আমাৰ কৰ্তব্য হয়। কাৰণ আপোনালোকে যদি চাই তেতিয়াহ'লে দেখিব এইটো কথা আপোনাৰ সূৰা আল ইমৰানত কৈছে। এইটো কথা সূৰা আল ইমৰানৰ 110 নম্বৰ আয়াতত কৈছে। 110 নম্বৰ আয়াতত কৈছে এনেকৈ কৈছে আপোনাক, আমি যদি চাওঁ কোৰাণত তেতিয়াহ'লে দেখিম তাত 110 নম্বৰ আয়াতত আমাক কি বুলি কৈছে। সকলোৱে জানে এই আয়াতটো, তথাপিতো মই আপোনালোকক পঢ়ি শুনাই দিব খুজিছোঁ। এইটো কৈছে যে এনেকৈ যে ইয়াত আমাক কৈছে 110 নম্বৰ আয়াতত কৈছে, কুনতুম খাইৰা উম্মাতিন উখৰাজাতিল লিন্নাসি তা'মুৰুনা বিল মাৰুফ ওয়া তানহাউনা আনিল মুনকাৰ। সেইজনেই শ্ৰেষ্ঠ জাতিৰ অন্তৰ্ভুক্ত যিজনে সৎ কামৰ আদেশ কৰে আৰু অসৎ কামৰ নিষেধ কৰে। এইটো আমাৰ নৈতিক দায়িত্ব, আমাৰ প্ৰত্যেকৰে এইটো দায়িত্ব। আমি এই কামটো কৰিবই লাগিব। এই কামৰ পৰা আমি কেতিয়াও বাচি থাকিলে, অকলে যদি বাচি থাকোঁ তেতিয়াহ'লে আমাৰ ওপৰত শাস্তি আহিব পাৰে। মুছা আলাইহিছ ইছলামে এবাৰ আল্লাহক সুধিলে, ইয়া আল্লাহ, তুমি যেতিয়া তুমি অন্যায় দেখা তেতিয়া তুমি শাস্তি আনা, আৰু সেই শাস্তি অনাৰ সময়ত তুমি পৰহেজগাৰসকলকো এৰি নিদিয়া। পৰহেজগাৰসকলকো তুমি অপৰহেজগাৰসকলক শাস্তি দিয়াৰ লগে লগে তেওঁলোককো দিয়া। ইয়াৰ কাৰণ কি? কেলে তুমি তেনেকুৱা কৰা? তেতিয়া মুছা আলাইহিছ ইছলামক আল্লাহ পাকে ক'লে, ইয়াৰ উত্তৰ তুমি নিজেই পাবা। তাৰপিছত তেওঁ যেতিয়া গ'ল, মৰুভূমিৰ মাজেদি গৈ আছে, সফৰ কৰিছে, তেওঁৰ এটা সময়ত খুব ভাগৰ লাগিলে। এজোপা গছৰ তলত তেওঁ বিশ্ৰাম ল'বলৈ ল'লে। বিশ্ৰামৰ সময়ত তেওঁ টোপনি গ'ল। তেতিয়া 3জনী মেজালি পৰুৱা ওলাই তেওঁ ভৰিত বগাই ভৰিত কামুৰিলে, খুটিলে। সেই পৰুৱাৰ বিষত তেওঁ সাৰ পাই দেখিলে যে 3জনী মেজালি পৰুৱা হয়। তেতিয়া তেওঁ সেই পৰুৱা কেইটাক নিজৰ খৰমেৰে মাৰিলে আৰু বিচাৰি বিচাৰি সেই বাঁহটো ভাঙি সেই পৰুৱাক তেওঁ ভাঙি পেলালে। তেতিয়া আল্লাহ ৰচুলে ক'লে, ইয়াৰ কাৰণ কি? তেতিয়া আল্লাহে মুছা আলাইহিছ ইছলামক ক'লে, তুমি কি কৰিলা? তোমাকতো 3জনী পৰুৱাই কামুৰিছিলে, তুমি যে সকলোবিলাকে মাৰি পেলালা। কাৰণ মুছা আলাইহিছ ইছলাম বহুত গৰম মেজাজৰ আছিলে, আৰু সেইকাৰণে তেওঁ কি কৰিলে, সেই সময়ত সেই গোটেই বাঁহটোক মাৰি পেলালে। ঠিক তেনেধৰণে আল্লাহৰ যেতিয়া শাস্তি আহে তেতিয়া গণহাৰত আহে, আৰু গণহাৰত শাস্তি আহিলে আল্লাহে কি কৰে, তাত থকা পৰহেজগাৰ অপৰহেজগাৰ সকলো মানুহকেই এই শাস্তিৰ অন্তৰ্ভুক্ত কৰে। সকলো আল্লাহ কৰাৰ আমাৰ দায়িত্ব আছে। আমি সকলোৱে আল্লাহ কৰিব লাগিব। এজনেই যদি ইয়াক কৰে তেতিয়াহ'লে নহ'ব, নিশ্চয় নহ'ব। এইকাৰণে আমি জনা উচিত যে আমি যদি সকলোকে আল্লাহ কৰিব নকৰোঁ,
সৎ কামৰ আদেশ যদি নকৰোঁ, অন্যায় দেখিলে যদি প্ৰতিবাদ নকৰোঁ, অন্যায় কথা যদি নকওঁ, তেতিয়াহ'লে প্ৰথম আল্লাই আমাক কি কৰিব? সেইজন মানুহৰ পৰা আৰম্ভ তেওঁৰ শাস্তি আৰম্ভ কৰিব। আজিকালি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে প্ৰতিবাদ নাইকিয়া হৈ গৈছে আমাৰ মাজত। আমি জনা উচিত প্ৰতিবাদ কৰিলেহে, অন্যায় প্ৰতিবাদ কৰিলেহে ইছলাম জীয়াই থাকিব। প্ৰতিবাদ কৰা মুমিনৰ দায়িত্ব। তিৰোতাসকলেও জনা উচিত, তেওঁলোকেও ইছলামী কিতাপ পঢ়িব লাগে, নবীৰ জীৱনী পঢ়িব লাগে। কাৰণ তিৰোতাসকলৰ হ'ল মা আইছা ৰাদিয়াল্লাহু আনহাৰ উত্তৰসূৰী। ফিৰাউনৰ বিবি আইছা আলাইহিছ সালামৰ উত্তৰসূৰী। তিৰোতা তেওঁলোক উত্তৰসূৰী। তাৰ বাবে শাস্তি আহিলেও ভয় নকৰিবই নালাগিব। সৰুৰে পৰাই নিজৰ সন্তানক ইছলামৰ প্ৰতিষ্ঠাৰ বাবে প্ৰতিবাদ কৰিব শিকাব লাগিব। সংকল্প লওক প্ৰতিবাদৰ। ৱাছবিৰ মা আছাবাক ইন্না জালিকা মিন আযামিল উমুৰ। Endure particularly whatever befalls you. বিপদত ধৈৰ্য ধাৰণ কৰিব লাগে। হক কথা ক'লে জেল জৰিমনা হ'বই, চৰগোচা খাব লাগিবই। কাৰণ আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৰাণৰ শিক্ষা দিওঁতে মক্কাৰ আবু জেহেলৰ নিৰ্যাতনৰ সন্মুখীন হ'ব। আবু জেহেলৰ নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছিল। মুছাৰ পক্ষত থাকিলে ফিৰাউনৰ উত্তৰসূৰীৰ অত্যাচাৰ নিৰ্যাতন ভুগিবই লাগিব, আৰু বৰ্তমান সময়ত আমি দেখিছোঁ ভুগি আছে। এনে পৰিস্থিতি আহিলে আমাৰ প্ৰয়োজন হ'ব ধৈৰ্যৰ। ধৈৰ্য ধৰাৰ গুণ সৰুৰে পৰা ল'ৰা ছোৱালীক দিয়াৰ প্ৰয়োজন আছে। ধৈৰ্যশীল বনাবলৈ সৰুৰে পৰাই তেওঁলোকক শিকাব লাগিব। কঠিন পৰীক্ষাৰ সন্মুখীন আমি হ'বই লাগিব, কাৰণ আল্লাই যাক ভাল পায় তাক পৰীক্ষা ল'বই। সেই পৰীক্ষাত প্ৰয়োজন হ'ব ধৈৰ্যৰ। Surely this is resolved to spare it. এয়া হ'ল দৃঢ় পদক্ষেপ। আল্লাই আমাৰ সংকল্প কবুল কৰক। আমিন সুম্মা আমিন। ভিডিঅ'টো শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ৱাখিৰ দাৱানা।